বন্ধু বান্ধৱীসকল, ইচিমকুৰ যিকেইটা মেজৰ ষ্ট্ৰেটেজি আছে আৰু মেইনলি ষ্ট্ৰেটেজি আছে ইচিমকুৰ 28টা, সেই মেজৰ ষ্ট্ৰেটেজিকেইটাৰ ভিতৰত এটা অতি ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজি হৈছে ক্লাউড ক্ৰছিং। যেতিয়া ইচিমকুৰ বেছ লাইন আৰু কনভাৰ্জন লাইন বা টাংকেনচেন আৰু কিজুনচেন লাইন দুটাই ক্লাউডৰ তলত আহে আৰু ইন দ্য মিন টাইম যদি কেণ্ডেল ষ্টিক্সবিলাকো ক্লাউডৰ তলত আহে, তেতিয়া সেইটো এটা ট্ৰেণ্ড ৰিভাৰ্চেল বুলি আমি ধৰিব পাৰোঁ, ট্ৰেণ্ড শ্বিফ্ট বুলি ধৰিব পাৰোঁ। আৰু ইচিমকুৰ যিহেতু টোটেল 28টা মেজৰ ছিগনেল আছে আৰু ট্ৰেণ্ডটো চেঞ্জ যেতিয়া হ'ব তেতিয়া আমি তাত বেলেগ লিডিং ইণ্ডিকেটৰৰ সৈতে এণ্ট্ৰি কৰোঁ বা আমি কেণ্ডেল ষ্টিক্স চাইও ডাইৰেক্ট এণ্ট্ৰি কৰিব পাৰোঁ প্ৰাইজ একশ্যনৰ থিয়ৰিত। প্ৰিভিয়াছ কেণ্ডেলৰ হাই বা ল' ব্ৰেক কৰা যিটো ছিষ্টেম আছে তেনেকৈ এণ্ট্ৰি কৰিব পাৰোঁ। আৰু ৱৰ্ল্ডত যদি ফাইনেন্সিয়েল ট্ৰেডিঙত ফেইল নোহোৱা বা আপুনি লছৰ সন্মুখীন নোহোৱা কিবা টেকনিকেল ছিষ্টেম আছে, এইটো হৈছে অনলি ইচিমকু। ইচিমকুৰ অবিহনে আপুনি ফাইনেন্সিয়েল ট্ৰেডিঙত ইমান ইজিলি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। আৰু বেলেগ টেকনিকেল ইণ্ডিকেটৰ্ছবিলাকৰ য'ত কেলকুলেশ্যন শেষ হয়, ইচিমকুত টেকনিকেল ছিষ্টেমত তাৰ পৰা কেলকুলেশ্যন ষ্টাৰ্ট হয়। গতিকে আপুনি ইচিমকু জনাৰ পিছত ফাইনেন্সিয়েল মাৰ্কেটত অতি ইজিলি ট্ৰেড কৰি প্ৰফিটেবল হ'ব পাৰিব। কিন্তু ইচিমকু জানিবলৈ হ'লে কিন্তু টাইম লাগিব, আৰু টাইমটো বাৰু অলপ লাগেই, কাৰণ এইবিলাক ছিষ্টেম যথেষ্ট নতুন হয় আমাৰ অসম বা নৰ্থ ইষ্টত। একচুৱেলি ক'ব গ'লে ইণ্ডিয়াতে নতুন হয় ইচিমকু ছিষ্টেমটো। আৰু ইয়াত যদি আমি চাওঁ, এতিয়া আপোনালোকে চাব য'ত য'ত ক্লাউড ক্ৰছিং কৰি তলত আহিছে, মই ক্ৰছ হেয়াৰলৈ দেখুৱাই দিছোঁ। আপোনালোকে চাব ইয়াত যেতিয়াই ক্লাউড ক্ৰছ কৰি বিয়েৰিছ কেণ্ডেল ষ্টিক্স পেটাৰ্ণ ডাউনত আহিছে, এইটো চাওক বিয়েৰিছ কেণ্ডেল ষ্টিক্স পেটাৰ্ণ ক্লাউড ক্ৰছ কৰি ডাউনত আহিছে, তেতিয়াই মাৰ্কেটটো ডাউন ট্ৰেণ্ডত অহা পৰিলক্ষিত হৈছে। কিন্তু আমি যেতিয়া প্ৰথম টাৰ্ণিং পইণ্টত এণ্ট্ৰি কৰিব লাগে, মিনছ যিটো ফাৰ্ষ্ট পইণ্ট থাকে ক্লাউডৰ ওপৰৰ পৰা তললৈ অহা, তললৈ যেতিয়া আহিব বা ফাৰ্ষ্ট বা ছেকেণ্ড কেণ্ডেলত আমি যেনে এণ্ট্ৰি কৰা দৰকাৰ হয়। এইবিলাক মাজৰ কেণ্ডেল হয়, ইয়াত আমি জেনেৰেলি এণ্ট্ৰি নকৰোঁ। আৰু ইয়াত আৰু এটা পইণ্ট আছে কি, যেতিয়া ইচিমকুৰ ক্লাউডখন কেণ্ডেল ষ্টিক্সবিলাকৰ পৰা দূৰত আঁতৰি যায়, তেতিয়া এটা বহুত ষ্ট্ৰং ডাউন ট্ৰেণ্ড বা আপ ট্ৰেণ্ড বুলি আমি ক'ব পাৰোঁ। আৰু যেতিয়া কাষ চাপি আহে, সেইটো এটা ট্ৰেণ্ডটো যথেষ্ট উইক বুলি আমি কওঁ, বা ট্ৰেণ্ডটো যথেষ্ট উইক হোৱা পৰিলক্ষিত হয়। এতিয়া ডাউন ট্ৰেণ্ডত আছিলে, চাওক ক্লাউডখন কিমান দূৰত গুচি গৈছিলে। আৰু যেতিয়া মাৰ্কেটটো ক্লাউডৰ ওচৰত আহিলে, তেতিয়া ইয়াত কেণ্ডেল ষ্টিক্সবিলাক ওচৰত আহিলে মাৰ্কেটটো খেলি মেলি হোৱা দেখা গৈছে। ঠিক তেনেকৈ যেতিয়া এগেইন ফাৰ্ষ্ট ডাউন, মাৰ্কেটটো কনচিষ্টেণ্ট ডাউনত আহি আছে। গতিকে এনেকুৱা বহুত ষ্ট্ৰেটেজি আছে ইচিমকুৰ ওপৰত। আৰু ইয়াত ক্লাউড ক্ৰছিংটো আমি চাওঁ, বেছ লাইন কনভাৰ্জন লাইনৰ ক্ৰছিং চাওঁ, চিক'স্পান লাইনৰ ইয়াত আমি ট্ৰেক কৰোঁ, লেগিং স্পান বুলি কয়। এই কেলকুলেশ্যনবিলাক জনাৰ পিছত জেনেৰেলি যিকোনো এজন নতুন প্লেয়াৰ আহিও ফাইনেন্সিয়েল মাৰ্কেটত 3-4 মাহৰ ভিতৰত ইনকাম কৰিব পৰা হয়, যদি আপুনি ৰিস্ক মেনেজমেণ্ট কেলকুলেশ্যনবিলাক ভালকৈ জানে। ৰিস্ক মেনেজমেণ্টটো এটা কমপ্লিটলি মেথেমেটিক্স হয় গোটেই বস্তুটো। আমি ৰিস্ক মেনেজমেণ্ট জনাৰ পিছত ফাইনেন্সিয়েল ট্ৰেডিঙত ইচিমকু যেতিয়া জানিব বা ৰিস্ক মেনেজমেণ্ট জানিব, আপোনাৰ এটা এভৰি মান্থ অতি ধুনীয়া ইনকাম হয়, আৰু সেইটো সকলোৱে কৰি আছে। আৰু আজিৰ যিটো সময়, এইটো হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিৰ সময়। আজি ৱৰ্ল্ডত, আজি বহুত দেশত, আজি বহুত ডাঙৰ ডাঙৰ কোম্পানীৰ পৰা বহুত এমপ্লয়ীক আঁতৰাই দিবলৈ কোম্পানীৰ মালিকসকল বাধ্য হৈছে, কাৰণ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিয়ে আজি ৱৰ্ল্ডখন সম্পূৰ্ণৰূপে দখল কৰি লৈছে। আৰু আগন্তুক সময়ত হয়তো ৱৰ্ল্ডত দুটা বস্তু আমি জনাটো কম্পালচৰি হ'ব, এটা ফাইনেন্সিয়েল ট্ৰেডিং আৰু নেক্সট কম্পিউটাৰ যিটো ক'ডিং লেংগুৱেজ, সেই দুটা বস্তু জনা। আৰু ট্ৰেডিংটো এটা লেংগুৱেজেই হয়, এইবিলাক কেনেচিভ বা ট্ৰেডিং লেংগুৱেজ হয়। ট্ৰেডিং লেংগুৱেজ আৰু ক'ডিং লেংগুৱেজ, সেই দুটা বস্তু জনা আগন্তুক সময়ত মেণ্ডেটৰী হ'ব, আপোনালোকে শিকিবই লাগিব। আৰু ফাইনেন্সিয়েল ট্ৰেডিংটো আপুনি যে গ্ল'বেল মাৰ্কেটত কাম কৰিব, তাত এটা অতি ধুনীয়া আমাৰ চ'ৰ্চ আছে কি, তাত ফাণ্ডেড একাউণ্ট পোৱা যায়। আপুনি যে পৰীক্ষা দিব, যেতিয়া পাছ কৰিব, এটা ধুনীয়া আপোনালোকে কেপিটেল পাব, তাত আপুনি ট্ৰেড কৰি এভৰি মান্থ কনচিষ্টেণ্টলি ইনকাম কৰিব পাৰিব।
গতিকে আহক আমি ইচিমকো শিকোঁ আৰু মই লাহে লাহে ইচিমকৰ ওপৰত যিবিলাক মেজৰ ষ্ট্ৰেটেজি আছে মই লাহে লাহে ক'ম আৰু এই ভিডিঅ' যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ইচিমকৰ যিবিলাক মেজৰ টেকনিকেল ছিষ্টেম আছে সেই টেকনিকেল ছিষ্টেমবিলাক জনাৰ পিছত যিকোনো এজন মানুহে মই আকৌ কৈছোঁ যিকোনো এজন মানুহে ফাইনেন্সিয়েল ট্ৰেডিঙত ছাকচেছ হ'ব পাৰে আৰু ইয়াত মেইনলি যিবিলাক স্কেনিং ছিষ্টেম আছে স্কেনিং ছিষ্টেমবিলাক ইচিমকত ধুনীয়াকৈ কৰিব পাৰি মাৰ্কেটত আমাৰ বহুত স্কেনিং ছিষ্টেম আছে আজি আনলিমিটেড স্কেনিং ছিষ্টেম আছে ফাইনেন্সিয়েল মাৰ্কেটত আৰু আমি মেইনলি 21টা মেজৰ স্কেনিং ছিষ্টেম এপ্লাই কৰোঁ 21টা মেজৰ স্কেনিং ছিষ্টেম আমি এপ্লাই কৰোঁ এই স্কেনিং ছিষ্টেমবিলাক ইচিমকত অতি ধুনীয়াকৈ আপোনালোকে গম পায় য'ত নেকি আপুনি বেলেগ টেকনিকেল ইণ্ডিকেটৰ যদি লয় তেতিয়া আপুনি ধৰক 15টা 20টা ইণ্ডিকেটৰ চাবলগীয়া হ'ব কিন্তু ইচিমকো থাকিলে আপুনি অকলেই গোটেই বস্তু স্কেন কৰিব পাৰিব সেইকাৰণে আহক আমি ফাইনেন্সিয়েল ট্ৰেডিংটো প্ৰফেশ্যনেলি গ্ৰহণ কৰোঁ আৰু ইচিমকৰ ওপৰত আমি ষ্টাডি কৰোঁ বা বেলেগ যিবিলাক টেকনিকেল ছিষ্টেম আছে লাইক মাল্টি টাইম ফ্ৰেম লাইক আমাৰ মাৰ্কেটৰ মাল্টি স্কিন স্কেনিং ছিষ্টেম সেই গোটেই বস্তুবিলাক আমি ভালকৈ শিকোঁ আৰু কেণ্ডেলষ্টিক্স পেটাৰ্ণবিলাকো আমি এটা এটাকৈ শিকাত ইম্পৰ্টেঞ্চ দিওঁ কাৰণ আপোনালোকে যে লাইভ মাৰ্কেটত কাম কৰিব কেণ্ডেলষ্টিক্সত এটা ফিলিংছ থাকে সেই ফিলিংছটো আপোনালোকে বুজি পাওঁতে হয়তো দুদিন এদিন টাইম লাগিব পাৰে কিন্তু ফিলিংছটো যদি বুজি পায় তেতিয়া আপোনালোকৰ ট্ৰেডিংটো যেতিয়া এক্সিট কৰিব ট্ৰেডিঙত এণ্ট্ৰি কৰাতকৈ যেতিয়া আপুনি এক্সিট কৰিব যিহেতু এক্সিটটো কিছুমান ক্ষেত্ৰত আমি অলপ ইণ্ডিকেটৰ চাই কৰি অলপ দেৰি হয় এক্সিট কৰা আপোনাক বহুত ধুনীয়া হেল্প কৰিব কিন্তু এণ্ট্ৰি কৰিবৰ কাৰণে আমি স্কেনিং ছিষ্টেম জানিবই লাগিব আৰু ইচিমকৰ টেকন'লজি জানিবই লাগিব গতিকে আহক আমি ফাইনেন্সিয়েল ট্ৰেডিং প্ৰফেশ্যনেলি গ্ৰহণ কৰোঁ আৰু এভৰি মান্থ কনচিষ্টেণ্টলি ঘৰৰ পৰা ইনকাম কৰোঁ থেংক ইউ হেভ এ গ্ৰেট ডে